হিন্দু ধৰ্মত ভগৱান শিৱক ধ্বংসৰ দেৱতা, তপস্বী, যোগী আৰু ভোলানাথ হিচাপে পূজা কৰা হয়। তেওঁৰ ৰূপত এনে বহুতো গোপনীয়তা লুকাই আছে যিবোৰ আধ্যাত্মিক দৃষ্টিকোণৰ পৰাই নহয়, গভীৰ পৌৰাণিক বাৰ্তাও সন্নিৱিষ্ট কৰা হৈছে। বাঘৰ ছাল পিন্ধা ভগৱান শিৱৰ কিংবদন্তীৰ বিষয়ে জানো আহক। মহাদেৱ, ভোলানাথ, শংকৰ আদি বহু নামেৰে পৰিচিত ভগৱান শিৱ হিন্দু ধৰ্মৰ অন্যতম প্ৰধান দেৱতা। তেওঁৰ সাজ-পোছাক আৰু বৈশিষ্ট্য ভক্তসকলৰ বাবে সদায় কৌতূহলৰ বিষয় হৈ আহিছে। কপালত চন্দ্ৰ, ডিঙিত সাপ, ত্ৰিশূল আৰু ডম্বৰু, আৰু বিশেষকৈ বাঘৰ ছাল বস্ত্ৰ আটাইবোৰ তেওঁৰ ব্যক্তিত্ব আৰু শক্তিক প্ৰতিফলিত কৰে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে শিৱই কিয় বাঘৰ ছাল পিন্ধে? আহক ইয়াৰ জৰিয়তে এটা কিংবদন্তি জানি লওক। কিংবদন্তি অনুসৰি এবাৰ ভগৱান শিৱই দিগম্বৰ ৰূপত অৰ্থাৎ উলংগ হৈ ভিক্ষা কৰি দ্বাৰকাৰণ্যৰ মাজেৰে পাৰ হৈ গৈ আছিল। সেই অৰণ্যত বহু ঋষি-মুনি নিজৰ পত্নীৰ সৈতে বাস কৰিছিল। শিৱৰ আকৰ্ষণ আৰু উজ্জ্বল ৰূপ দেখি ঋষিৰ পত্নীসকলে তেওঁৰ প্ৰতি মুগ্ধ হৈ পৰিল। ভগৱান শিৱক অনুসৰণ কৰিবলৈ ধৰিলে, যাৰ ফলত অৰণ্যত হুলস্থুলৰ সৃষ্টি হ'ল। এই কথা দেখি ঋষিসকলৰ বৰ খং উঠিল। তেওঁলোকে ভাবিছিল যে এই ব্যক্তিজন এজন ভ্ৰমী, যিয়েই তেওঁলোকৰ পত্নীক বিভ্ৰান্ত কৰি দিছে। ঋষিসকলে মিলি ভগৱান শিৱক পাঠ শিকাবলৈ সিদ্ধান্ত ল'লে। তেওঁলোকে নিজৰ তপস্যা আৰু মন্ত্ৰৰ শক্তিৰে এটা বিশাল বাঘ সৃষ্টি কৰি ভগৱান শিৱক আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিলে। বাঘটোৱে নিজৰ পূৰ্ণ শক্তিৰে ভগৱান শিৱক আক্ৰমণ কৰিলে। কিন্তু ভগৱান শিৱ মহাদেৱ, তেওঁ ত্ৰিজগতৰ অধিপতি। সেই বাঘটোক তেওঁ খন্তেকতে হাতেৰে ধৰি মাৰি পেলালে। কেৱল এয়াই নহয়, সেই বাঘৰ ছালখন খুলি শৰীৰত পিন্ধিলে। এইদৰে ভগৱান শিৱই ঋষিসকলৰ অহংকাৰ আৰু অজ্ঞতাক ধ্বংস কৰি তেওঁলোকৰ আগত নিজৰ প্ৰকৃত পৰিচয় প্ৰকাশ কৰিলে। অহংকাৰ আৰু কামনাৰ ওপৰত জয়। বাঘ সমতা, উগ্ৰতা আৰু কামনাৰ প্ৰতীক। ভগৱান শিৱই বাঘক হত্যা কৰি তাৰ ছাল পিন্ধোতে অহংকাৰ, মোহ, কামনা আৰু সকলো ধৰণৰ বস্তুগত কামনাৰ ওপৰত সম্পূৰ্ণ বিজয় লাভ কৰাৰ প্ৰতীক। এই অলৌকিক বান্ধোনৰ পৰা তেওঁ সম্পূৰ্ণ মুক্ত। বাঘ এবিধ শক্তিশালী আৰু হিংস্ৰ প্ৰাণী। ইয়াৰ ছাল পিন্ধি ভগৱান শিৱই দেখুৱাইছে যে তেওঁ পৰম শক্তি আৰু নিয়ন্ত্ৰণৰ অধিপতি। তেওঁ সৃষ্টিৰ সকলো জীৱ আৰু শক্তিক নিয়ন্ত্ৰণ কৰিব পাৰে। বাঘৰ ছাল পিন্ধি ভগৱান শিৱই তেওঁৰ নিৰ্ভীকতা আৰু বিচ্ছিন্নতা প্ৰকাশ কৰিলে। তেওঁ কোনো বস্তুগত বস্তু বা ভয়ৰ দ্বাৰা প্ৰভাৱিত নহয়। তেওঁ জগতৰ পৰা বিচ্ছিন্ন হৈ থাকে আৰু নিজৰ আধ্যাত্মিক যাত্ৰাত মনোনিৱেশ কৰে। দিগম্বৰ ৰূপৰ অৰ্থ। ভগৱান শিৱৰ দিগম্বৰ ৰূপে তেওঁ পঞ্চভূত পৃথিৱী, জল, অগ্নি, বায়ু আৰু আকাশৰ বাহিৰত থকাৰ ইংগিত দিয়ে। তেওঁ কোনো বান্ধোনত বান্ধ খাই থকা নাই আৰু তেওঁ বিশ্বব্ৰহ্মাণ্ডৰ সকলো গুণ আৰু দোষৰ ওপৰত। ঋষিসকলে বাঘৰ সৃষ্টি তেওঁলোকৰ অজ্ঞতা আৰু ভুল ধাৰণাৰ প্ৰতীক আছিল। ভগৱান শিৱই বাঘক পৰাস্ত কৰিলে অজ্ঞতাৰ ওপৰত জ্ঞানৰ জয় হোৱা দেখা যায়। তেওঁ পৰম জ্ঞানৰ দাতা। এইদৰে ভগৱান শিৱ বাঘৰ ছাল পিন্ধাটো কেৱল বস্ত্ৰ নহয়, বৰঞ্চ তেওঁৰ গভীৰ দৰ্শন, শক্তি, বিচ্ছিন্নতা আৰু বিশ্বৰ ওপৰত জয় এক শক্তিশালী প্ৰতীক। ই আমাক শিকাইছে যে বাস্তৱ শক্তি বস্তুগত সুখত নহয়, বৰঞ্চ মন আৰু ইন্দ্ৰিয়ৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰাত নিহিত হৈ আছে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।